বিহুৰ খানা আজি খাম তো কাহিনী মই এনেকুৱা আমি যে বিহু গাইছিলোঁ তাৰে পইচা কিমান পাইছিলোঁ তাৰে আজি খানা এটা খাম বুলি ভাবিছোঁ আৰু ৰাতিপুৱা আমাৰ দোকানতে খানাৰ লিষ্ট বনাব লাগি গ'লোঁ কিন্তু লিষ্ট বনোৱা সলনি চিঞৰ বাখৰ বেছি হৈছে এটাই ক'ব 2 কেজি হ'লে হ'ব এটাই ক'ব 4 কেজি লাগিব মানে মিলাব পৰা নাই বাৰু একো নাই বহুত সময় মিলাই যেনিবা হ'ল এতিয়া হাতত মস্ত ডাঙৰ মোনা এটা লৈ বজাৰ কৰিব যাব ওলালোঁ কোফালে পাৰ্টনাৰ ৰখিয়ে আছে আৰু শিৱানৰ হাই বজাৰতে বহিলৈ চেণ্টাৰ পালোহি আৰু আহি প্ৰথমে মাংস নিব আহিলোঁ ভাবিলোঁ গোটাকে লৈ যাওঁ ঘৰত গৈ কাটি মেলি খাম আৰু 2-3খন দোকানত সুধি লৈ লাষ্টত এখন অলপ কমত পালোঁ তাৰ পৰাই নিব আহিলোঁ আৰু এফালে মানুহজনে মুৰ্গী ধৰি আছে আমি তিনিটা খোকোৱা নিচিনাকৈ চাই আছোঁ বাৰু 3টা আনি ওজন কৰি ল'লোঁ মানুহ 20টা মুৰ্গী 3ডাল লৈ গৈছোঁ কিমান খাওঁ খাবি আৰু পইচাকে দি লৈ ৰিচিপ্টখন লৈ ৰখি আছোঁ এটাক মোনা আনিব পঠালোঁ আহিয়ে পোৱাহি নাই বহুত সময় পাছত ওলাইছেহি সি বোলে মোনাটোৰ লগত দাম দৰ মিলাই আছিল 10 টকা কৈছিল সি 5 টকা দিম বুলি ক'লে এটাই খেদিলে বোলে আৰু শেষত উপায় নাপায় 10 টকাই লৈ আনিলে দেখিছে কিমান কাহিনী বাৰু একো নাই এতিয়া মোনাটো মুৰ্গীকেইটা ভৰাই লৈ আৰু বস্তুটো আনিবলৈ আছে তাকে আনিব যাওঁ আকৌ আজিলৈ ইমানেই বাই কাহিনীখিনি পাৰ্ট 2 দেখাম।